ভিডিঅ'টো কৰি শ্বেয়াৰ কৰিছে আচলতে ভ্ৰাম্যমাণ জগতৰ লগত মই 1 বছৰ ধৰি জড়িত হৈ আছিলোঁ আৰু ভ্ৰাম্যমাণৰ ভিতৰচোৱা কিমান বেছি হুলস্থুল হৈ থাকে সেইটো হয়তো আপোনালোকে গম নাপাব যদি ভ্ৰাম্যমাণৰ লগত জড়িত হৈ নাথাকে তেতিয়াহ'লে আপোনালোকে একেবাৰে নাজানিব কাৰণ কষ্টিউম চেঞ্জ কৰিবলৈ আমি একেবাৰে কম সময় পাওঁ খুব কম সময়ত আমি ড্ৰামাৰ কাৰণে কষ্টিউম কৰিব লাগে গৈ আকৌ বেক ষ্টেজত গৈ পেলাই গ্ৰীণ ৰুমত গৈ গানৰ কষ্টিউম পিন্ধিব লাগে তো সেইখিনি সময়ত খুব দৌৰা দৌৰি হয় গতিকে তেনে ক্ষেত্ৰত হৈ যাব পাৰে কেতিয়াবা কাৰোবাৰ গানটোত যেতিয়া তেওঁ কোচত লৈ পেলাই দাঙিছে কো এক্টৰজনে গতিকে তেনেকুৱা ক্ষেত্ৰত হয়তো হৈ যাব পাৰে এটা কষ্টিউম খুলি যাব পাৰে বা কিবা হৈ যাব পাৰে মিষ্টেকলি কিন্তু সেই ভিডিঅ'টো কোনোবাই কৰিছে গানটোৰ ভিডিঅ' কৰিছে আৰু সেই ভিডিঅ'টোকে ছ'চিয়েল মিডিয়াত আপলোড কৰি পেলাই কোনোবাই ফলোৱাৰ্ছ লৈছে ভিউজ লৈছে গতিকে এইটো জানো ভাল কথা হৈছে আপোনালোকে ইমান ভ্ৰাম্যমাণৰ আৰ্টিষ্টক সন্মান কৰে বা ভ্ৰাম্যমাণৰ নাটক চাবলৈ আহে বহুত মৰম দিছে বহুত আশীৰ্বাদ দিছে 1 বছৰে থাকিয়ে গম পাইছোঁ কিমান ৰাইজে ভাল পায় ভ্ৰাম্যমাণৰ নাটক কিমান ভাল পায় ভ্ৰাম্যমাণৰ শিল্পীসকলৰ লগত জড়িত হৈ থকা যিমান কলা কৌশলী আছে কিমান মৰম কৰে কিমান আপোনালোকে মৰম দি আপোনালোকৰ জেগালৈ যেতিয়া যাওঁ গতিকে এনে ক্ষেত্ৰত কিমান গ্ৰহণযোগ্য এইটো আচলতে যিগৰাকী শিল্পী খুব তাই মোৰ ভণ্টিৰ নিচিনা সকলোৰে লগত হ'ব পাৰে আজি তাইৰ লগত হৈছে কাইলৈ হয়তো মোৰ লগত হ'ব পাৰে বা বেলেগ এজনী শিল্পীৰ লগত হ'ব পাৰে গতিকে সেই ভিডিঅ'টো আপোনালোকে কিবা কাৰণত গানটো চলি থকাৰ সময়ত আপোনালোকে ভিডিঅ'টো কৰিলে কিন্তু সেই ভিডিঅ'টো আপলোড কৰিবলগীয়া কি কথাটো আছে আপোনালোক এজন ৰেপিষ্ট নহয় জানো ক'বলৈ গ'লে আপোনালোকতো এজন ৰেপিষ্ট আপোনালোকে ভিডিঅ' আপোনালোক ছোৱালীজনীকো ষ্টেজত ৰেপ কৰাগে নাই কিন্তু ভিডিঅ'টো আপলোড কৰি পেলাই ছ'চিয়েল মিডিয়াত যেতিয়া ফলোৱাৰ্ছ লৈছে মই ক'ব পাৰোঁ যে আপোনালোক এজন আপোনালোকৰ মনত ভিতৰত এজন ৰেপিষ্ট সোমাই আছে খুব বেয়া কাম কৰিছে এইটো শিল্পীক খুব সন্মান কৰে আপোনালোকে খুব ভাল পাইছোঁ আপোনালোকে চেলফি এখন তুলিবলৈ গ্ৰীণ ৰুমলৈ যায় বেক ষ্টেজলৈ যায় কিন্তু সেইটো কাম কিয় কৰিছে সেইটো কাম নকৰিব পৰাপক্ষত আপোনালোকে ডিলিটহে কৰিব লাগিছিলে ভিডিঅ'টো কিবা কাৰণত হৈ গ'ল তেখেতৰ সেইটো ভিডিঅ' আপোনালোকে ছ'চিয়েল মিডিয়া দি আপোনালোকে ভিউজ লৈছে ফলোৱাৰ্ছ লৈছে এইটো কিমান গ্ৰহণযোগ্য আপোনালোকে নিজে এবাৰ ভাবি চাওকচোন আপোনালোকৰ ঘৰত কোনো মা বেহেন নাই আপোনালোকৰ ভণ্টি নাই আপোনালোকৰ বাইদেউ নাই আপোনালোকৰ মা নাই এই কাণ্ডটো যদি আপোনালোকৰ লগত হ'লহেঁতেন তেতিয়াহ'লে কেনেকুৱা লাগিল হয় আপোনালোকৰ আমিতো আপোনালোকৰ বাই ভনীৰ নিচিনাই নহয় জানো আমি অভিনয় কৰিলোঁ বুলি আমি বেলেগ তেজ মঙহৰে গঢ়া পানী নহয়তো আমি আপোনালোকৰ বাই ভনীৰ নিচিনাই অভিনয় কৰিছোঁ সন্মান কৰিছে আপোনালোকে মৰম দিছে গতিকে এই ক্ষেত্ৰত আপোনালোকে যিটো ষ্টেপ লৈছে সেই ষ্টেপটো কিন্তু একেবাৰে গ্ৰহণযোগ্য নহয় আৰু তেওঁ